বাপৰে কি গৰম আহিলা বোৱাৰী মা বাহিৰত বহুত গৰম ইমান গৰম পৰিছে মানে থাকিব নোৱাৰা হৈছে মানুহ দিয়া দিয়া এই ফেনখনৰ তলতে বহা ৰবা মই তোমাৰ কাৰণে পানী এগিলাচ আনি দিওঁ লোৱা খোৱা পানী গিলাচ খাই লোৱা গৰমত বহুত পানী খাব লাগে কামটো হলনে বোৱাৰী নহল মা আৰু এদিন যাব লাগিব আৰু এদিন লাগিব মা মই যে এনেকৈ ওলাই যাওঁ আপুনি যে ঘৰৰ গোটেইখিনি কাম কৰিব লাগে আপোনাৰ খং উঠে ন তুমি যে সদায় ঘৰৰ কামবোৰ কৰা তাৰমানে পেটে পেটে তোমাৰ খং উঠে আমালৈ কিয় তুমি নাথাকোতেচোন গোটেইখিনি কাম ময়ে কৰিছিলে মা কিন্তু এতিয়া মই আহিছো ন আৰু এইখন ঘৰৰ বোৱাৰী মই ন তুমিতো সদায় কৰা বোৱাৰী তুমি নাথাকিলেহে মই কৰো আপুনি মোক ইমান মৰম কৰে মা আপুনি মোক নিজৰ ছোৱালীৰ দৰে ভাবে থেংক ইউ মা দিয়া দিয়া তুমি ফ্ৰেছ হৈ লোৱা মই ভাত বাঢ়ো চোৱা বোৱাৰী ঘৰ এখন ঘৰৰ দৰে হবলৈ হলে ঘৰখনৰ মানুহবোৰৰ মাজত মৰম চেনেহ আৰু বুজাবুজি থাকিব লাগিব বিশেষকৈ ঘৰৰ শাহু বোৱাৰী আৰু এনেকুৱা নহয় যে ঘৰৰ বোৱাৰী গৰাকীয়ে সকলোকে বুজিব লাগিব সকলোকে মৰম চেনেহ কৰিব লাগিব তেনেকুৱা নহয় ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ মাজতে বুজাবুজি আৰু মৰম চেনেহ থাকিব লাগিব তেতিয়াহে ঘৰ এখন ঘৰ হৈ থাকিব বুজিলা আজিকালি সকলোৱে শিক্ষিত তুমিও শিক্ষিত ময়ো শিক্ষিত হৈ যদি আমি কাজিয়া কৰো কেনেকৈ হ'ব মই বহুত লাকি যে মই আপোনাৰ দৰে এগৰাকী মা পাইছো থেংক ইউ মা আই লাভ ইউ যোৱা তুমি ফ্ৰেছ হৈ লোৱা মই ভাত বাঢ়োগৈ সোনকালে আহা